নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল লাৰ্ণৰ সঞ্জয় বৰ্মনলৈ আপোনালোকক স্বাগতম জনাওঁ। আজি আমি ADR-ৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ আলোচনা কৰিম। আহক ভিডিঅ'টো পলম নকৰি সোনকালে কুৱেশ্যনবোৰ আলোচনা কৰোঁ। এইটো হ'ল আমাৰ প্ৰথম কুৱেশ্যন। কুৱেশ্যনটো হ'ল উত্তৰ পূব পৰিষদ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল শ্বৰ্টকাটত NEC বুলি কোৱা হয়, কেতিয়া স্থাপন কৰা হৈছিল? বন্ধুসকল, উত্তৰ পূব পৰিষদ নৰ্থ ইষ্ট কাউন্সিল NEC 1971 চনত স্থাপন কৰা হৈছিল। 2 নম্বৰ কুৱেশ্যনটো হ'ল যে কিমান চনত অসম লোক সেৱা আয়োগ APSC গঠন কৰা হৈছিল? তো বন্ধুসকল, APSC গঠন কৰা হৈছিল 1937 চনত 1937ত। 3 নম্বৰ কুৱেশ্যনটো হ'ল এতিয়ালৈকে অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল? বন্ধুসকল, এতিয়ালৈকে আমাৰ অসমত 4বাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল। 4 নম্বৰ কুৱেশ্যনটো হ'ল BTC বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল কেতিয়া স্থাপন কৰা হৈছিল? তো বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC, যাক শ্বৰ্ট ফৰ্মত বুলি কোৱা হয়, 2003 চনত স্থাপন কৰা হৈছিল। এইটো ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন। 5 নম্বৰ কুৱেশ্যনটো হ'ল প্ৰথম পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? তো বন্ধুসকল, অসমত প্ৰথম পঞ্চায়ত নিৰ্বাচন 1996 চনত অনুষ্ঠিত হৈছিল। এইখিনিতে আমি ADR-ৰ 5টা গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকলৈ আনি দিছোঁ। আশা কৰোঁ আপোনালোকৰ এই কুৱেশ্যনবোৰ ভাল লাগিল। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি দিব একবাৰ প্লিজ। থেংক ইউ।